কাইলৈ 11 নৱেম্বৰত পুৱা 10 বজাত EAC অফিচ আহিবলৈ মই সকলো লেকাংবাসী ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনালোঁ। এতিয়া এইখিনি জানিব পোৱা গ'ল আমাৰ ইয়াত থকা মানুহখিনিৰ ভিতৰতেই কিছুমানৰ মিছেছৰ বৰ্জন কৰিছে, কিছুমানৰ এটা ঠাইৰ পৰা লেকাঙতে এটা ঠাইৰ পৰা এটা ঠাইলৈ বিয়া হোৱা মাইকী মানুহগৰাকীৰ ভূত বৰ্জন হৈছে, কিছুমানৰ নিজৰ ল'ৰাই বৰ্জন হৈছে। ঠিক এনেকুৱা ধৰণৰ আপোনালোকৰো লেকাংবাসী ৰাইজ আপোনালোকেও মাইণ্ডত ক্লিক কৰক। আপোনালোকৰ যদি গাঁৱত যদি চালি চায় তেনেকুৱা ধৰণৰ এক্সাম্পল আপোনালোকৰ গাঁৱত পাবই পাব। মইতো ইমান লোকে মোৰ লগত এক্সাম্পল আছে, কিছুমানৰ প্ৰথমতে 5 বছৰ যেতিয়া এক্সাম্পলটো আজি যেনেকৈ এই ৰাইজৰ কাটিলে, ইহঁতৰ ছাপ'জ অহা 5 বছৰত যদি কৰিবলৈ যায় সেই 5 বছৰত নহ'ব, নেক্সট 5 বছৰত কৰিম বুলি টালি দিব কথাটো, আকৌ নেক্সট 5 বছৰতো নহ'ব। তেনেকুৱাকৈ আমাৰ ইয়াত 80 বছৰীয়া মানুহ হৈ গ'লগৈ, 60-70 বছৰীয়া লেকাঙৰে মানুহ হয়, তেওঁলোকৰ আজিলৈকে পঞ্চায়তৰ অধিকাৰটো পোৱা নাই। মানে পঞ্চায়তত ভোট নিদিয়াকৈ তেওঁলোক এই পৃথিৱীৰ পৰা আঁতৰি যাব লাগিব, এনেকুৱা ধৰণৰ ঘটনা হৈ যায়। এবাৰ কাটি যোৱাৰ পিছত এনেকুৱা ধৰণৰ ৰুটিন হৈ যায়। ঠিক তেনেকুৱাকৈ আজি আপোনালোকৰ ওচৰত আৰু এটা মই এক্সাম্পল দিব বিচাৰোঁ। আমাৰ এই দদাইদেউ এৰালনি গাঁৱৰ হয়, এওঁৰ ল'ৰাকেইটাই কাটিছে। আপুনি নিজে কৈ দিয়কচোন ৰাইজক কিয় কাটিছে? হয়, মোৰ ল'ৰা 3জন আছে, আগে পিছে পঞ্চায়তত ভোট দিয়া আছে আৰু আধাৰ কাৰ্ড আছে, বাৰ্থ চাৰ্টিফিকেট আছে, মোৰ নিজৰ মুঠতে মাটি বাৰীৰ ডাক নম্বৰ আছে। কেলৈ কাটিব? সেইটো কাৰণটো কি? এই কাৰণটো আমি বুজিব পৰা নাই, একো নাজানো, জনা নাই, মাত্ৰ কাটি দিছে বুলি আমি শুনিছোঁ। কেলৈ কাটিব? এই কথাটো উদ্দেশ্যটো আমাক লাগে এনেকৈ বুলি আমি কৈছোঁ মানে। আৰু ল'ৰা 3জন, এজনো নহয়। তেতিয়া মই যদি নিজৰ বাপেকটোৱে মোৰ 63 বছৰ হৈছে, মাটি জৈৱ দিনৰ পৰা চেণ্টনা দিনৰ পৰা থকা আমি মানুহ নিজেই এই লেকাংবাসী। আকৌ ইমান মানুহৰ যদি সেইবিলাক যদি পঞ্চায়তৰ ভোট কাটে, ইলেকশ্যনৰ ভোট কাটে, তেতিয়া আৰু কেনেকৈ কি কৰিম বা কি হ'ব? গতিকে এই সিদ্ধান্তটো আমাক লাগে, বিচাৰ লৈছোঁ বা কৰিছোঁ। মাকৰ আছে, বাপেকৰ আছে, ভনীয়েকৰ আছে, বায়েকৰ আছে, এতিয়া ল'ৰাকেইটানো কেনেকৈ কাট খালে? একেটাৰ বাপেকৰ পোৱালি, তাত কেনেকৈ কাট খায়? তেওঁলোকৰ বাৰ্থ চাৰ্টিফিকেট আছে, আধাৰ কাৰ্ড আছে, ইলেকশ্যন কাৰ্ড আছে, চব আছে। আৰু ইমানত মানে এইটো কেনেকৈ কাট খায় তাকে আমাক উদ্দেশ্য বিচাৰটো লাগে। ঠিক তেনেকুৱা ধৰণে এওঁ যিটো কথা ক'লে, ঠিক তেনেকুৱা ধৰণে আপোনালোকৰ ল'ৰা ছোৱালীয়েও যদি কাট খাইছে বা কাটি থৈছে, এনেকুৱাকেই এই ট্ৰেণ্ডটো যে চলি যাব। সেইকাৰণে অলপ আগতে আমাৰ ককাইদেউৱে কৈ গ'ল যে আমাক জেনেৰেল ইলেকশ্যন আৰু পঞ্চায়ত ইলেকশ্যন বৰাবৰ কৰি পেলাবলৈ গৈছে নেকি? আমাৰ এটা সন্দেহ হয়। যেনেকৈ জেনেৰেল ইলেকশ্যনত আজি ইয়াত বহিৰাগতৰ যিসকল বহি আছে, যিসকলে বেপাৰ বাণিজ্য কৰি তেওঁলোক ইয়াত আমাৰ লেকাঙতে বহি আছে, তেওঁলোকতো জেনেৰেল ইলেকশ্যন দিয়ে। জেনেৰেল ইলেকশ্যন মানে MLA কণ্টেষ্ট কৰিবলৈ তেওঁলোক ভোটাৰ অধিকাৰ, তেওঁলোকে ভোট দিয়ে। আমিতো দিছোঁ, কিন্তু আমাৰ যে এই যে যিটো ইম্পৰ্টেণ্ট যিটো পঞ্চায়ত ইলেকশ্যন, এই পঞ্চায়ত ইলেকশ্যনটোত সেই জেনেৰেল ইলেকশ্যনৰ লগত মানে বহিৰাগতৰ লোকসকলৰ লগত আমাক তুলনা কৰিলেতো নহ'ব, কেতিয়াও নহ'ব। এইটো আমি মানি ল'ব নোৱাৰিম ৰাইজ। সেই গতিকে ৰাইজ আপোনালোকক বাৰম্বাৰ অনুৰোধ কৰিছোঁ, এইটো আপোনালোকক বাৰম্বাৰ অনুৰোধ কৰিছোঁ, ৰাইজ আহক। আপোনালোকৰ সমস্যা হয় বুলি ভাবি ল'ব লাগিব। যেতিয়া আপুনি নিজৰ সমস্যা বুলি ভাবি ল'ব, তেতিয়াহে এই সমস্যাৰ সমাধানটো আমি বিচাৰি পাম। আপোনালোকে আহক, আমি থাকিম, আমি কথা পাতিম, ৰুল এণ্ড ৰেগুলেশ্যনৰ মতে যাম। আমি কাৰো লগত তৰ্ক বিতৰ্ক নকৰোঁ, কাৰো লগত গালি গালোজ কৰিবলৈ নাযাওঁ, কিন্তু আমি সংবিধানৰ ৰুলত, কানুনৰ দায়ৰাত থাকি পিনে আমি কথা পাতিম। কাৰণ আপোনাক সেইদিনাখনো কৈছিলোঁ আপোনালোকক যে কানুন সবকে লিয়ে বৰাবৰ হতা হে। এই সংবিধান যিটো আমাক দিছে, প্ৰাপ্য ৰাইট যিটো আমাক ভোটিং ৰাইট দিছে, যিটো কনষ্টিটিউচনেল ৰাইট, সাংবিধানিক ৰাইট, আমাৰ ভোটৰ যিটো বৰ্জন, আডাল্ট ফ্ৰাঞ্চাইজ যিটো কয়, সেই বস্তুটো পাবলৈ যিটো আমাৰ অধিকাৰ আছে, সেই অধিকাৰৰ দায়ৰেতহে আমি কথা পাতিম। সেইকাৰণে আপোনালোকে, মই আৰু এটা আপোনালোক বিনৰ অনুৰোধ কৰিব বিচাৰিম যে আপোনালোকক কোনোবাই যদি
কোনোবাই যদি কয় এইটো পলিটিকেল ইছ্যু হৈ যাব পাৰে, এইটো আপুনি তাত নাযাব, হাংগামা হ'ব, তেনেধৰণে যদি কোনোবাই বাহিৰৰ মানে থাৰ্ড পাৰ্চনে আপোনালোকক যদি কেনেবাকৈ কয় ৰেকাংবাসী ৰাইজ, আপোনালোকে নেমানিব, কাৰণ এইটো আপোনালোকৰ সমস্যা, আপোনালোকৰ সমস্যা। আমি নিজেই সমাধানটো বিচাৰি ওলাব লাগিব। ইয়াকে কৈ পুনৰ একবাৰ সমূহ লেকাংবাসী ৰাইজলৈ একদম বিনম্ৰ অনুৰোধ জনাই আমি আকৌ এবাৰ অহাকালিলৈ 10 বজাত লেকাঙত আমি সকলোৱে জেনেৰেল ফিল্ডত জমা হওঁ। জেনেৰেল ফিল্ডত জমা হয় আপোনালোকে আকৌ তাত নিজৰ যদি ডাউট আছে, এই সকলোখিনি আমি আকৌ তাত এটা লাগিলে ডিছকাশ্যন কৰিম, এটা সৰু মৰুকৈ মিটিং কৰিম। তাৰপিছত আমি আমাৰ এছিষ্টেণ্ট কমিশ্যনাৰ EAC অফিচলৈ যাম। আমি এই সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ। তিনিআলিৰ পৰা হয়। মোৰ নাম দুৰ্গা নৰ। মোৰ ছোৱালী এজন মানে চিটপানী মৰাণত বিয়া সোমালে। বিয়া সোমোৱাৰ পাছত তাত ভোটাৰ লিষ্টটো কেলৈ ভৰ্তি কৰা নাই, কিহৰ কাৰণে ভৰ্তি কৰা নাই আৰু জানিবলৈ মই বিচাৰোঁ। চৰকাৰে কি কৰিবলৈ বিচাৰে, EAC হিচাপে কি কৰিবলৈ বিচাৰে। মই কালি নিজে EAC অফিচত নিজে খাৰা হৈ কিনি ডকুমেণ্ট লৈ কিনি খাৰা হৈ কিনি মই কালি যাম বুলি কিনি সিদ্ধান্ত এটা লৈছোঁ। আপোনালোকে যিমান আমাৰ লেকাঙৰ মানুহ আছে, কালি যেনে তেনে আমাৰ EAC অফিচত আপোনালোকক অনুৰোধ কৰিছোঁ আহিবলৈ কাৰণে। আৰু আপোনালোকক অনুৰোধ কৰিছোঁ যে আকৌ এনেকুৱা কাটি গ'লে মানে আমি একো এটা অধিকাৰ নাপাব। আমাৰ মেইন বস্তুটো হ'ল হেৰিটো পঞ্চায়ত ইলেকশ্যনৰ ভোটাৰ অধিকাৰটো। আমাৰ MLA অধিকাৰটো আমাক নালাগে। গতিকে আমাক লাগে পঞ্চায়তৰ ভোটাৰটো আমাক লাগে। যিকোনো বস্তু হ'লে, যিকোনো কাৰ্যসূচী হ'লে এই ভোটাৰ লিষ্টতে চাই, এই পঞ্চায়ত লিষ্টতে চায়। যিকোনো হয় তাৰ পাছতে মেনশ্যন হয়হে আমাক চেংচন দিবলগীয়া চৰকাৰে কৰে। গতিকে ভোটাৰ লিষ্টৰ পৰা আমি বহুত হেৰি কৰিছোঁ। নমস্কাৰ, মই দণ্ডী ৰাজবংশী, লেকাঙৰে সন্তান। তো মই ক'ব বিচাৰিছোঁ, আজি যিহেতু শুনি আছোঁ যে আমাৰ লেকাঙত এটা মানে বাতৰি চলি আছে, প্ৰতিটো কাণতে পৰিছে, আৰু গতিকে সেই বাতৰিটো পাই পেলাই আমি আজি প্ৰেছ মিটত দিবলৈ বাধ্য হৈছোঁ যে আমাৰ যিটো অধিকাৰ ভোটক লৈ পেলাই, আমাৰ যিটো মেইন আইডেণ্টিটি, সেই বস্তুটো আজি হেৰাবলৈ গৈ আছে। তো মই বুজি নাপাওঁ যে আমাক একচুৱেলি লেকাঙত আমাক মানে কি দৃষ্টিৰে চাই আছে, আমাক কি কৰিবলৈ গৈ আছে, আমাৰ ভৱিষ্যতটো ইয়াত একেবাৰে মানে লুপ্ত কৰিব বিচাৰিছে নেকি। তো এই কথাখিনি মই আমাৰ সকলো ৰাইজক জনাব বিচাৰিম যে মিডিয়া নিউজ চেনেলৰ জৰিয়তে তো সজাগতা হওক সকলোৱে, আৰু অহাকাইলৈ মানে সকলোৱে ওলাই আহিব EAC অফিচত প্ৰায় 9:30 বজাত। আমি EAC অফিচত আমি সকলোৱে আমাৰ যিখিনি প্ৰব্লেম সেইখিনি আমি শুধৰাবলৈ চেষ্টা কৰিম। আমাৰ কিনো ভুল হৈছে, বা আমাক পঞ্চায়তৰ পৰা বৈশিষ্ট্য বৰ্জন কৰিব বিচাৰিছে। তো আমাৰ একেবাৰে মানে চিনাকি আমাৰ লেকাঙৰ পৰা নাইকিয়া কৰিব বিচাৰিছে নেকি। মানে ধৰি লওক আজি অকল MLA আমি মানে ৰাইড হৈ থাকিম নেকি, আমি কিবা জংঘলী নেকি, বনৰীয়া নেকি। ইয়াৰে মানুহ হয়, আমি লেকাঙৰে পুত্ৰ হয়। আমি চিনাকি দিবলৈ গ'লে মানে ইণ্ডিয়ান চিটিজেনক আমি বিদেশৰ মানুহ কিবা বা মানে বাহিৰৰ কিবা গ্ৰহৰ মানুহ নহয়তো হয়। আমাক এনেকুৱা ব্যৱহাৰ দেখুৱাবলৈ, আমাৰ চেহেৰাবিলাক কিবা মানুহ নিচিনা নেদেখে নেকি। আমাৰ কিন্তু ইয়াত লেকাঙত একো ৰাইট নাই নেকি, বা আমাক এবাৰ সুধিবলৈ মানে সিহঁতৰ সময় নাই নেকি। নিজৰ খুচিমতে যে নামবোৰ কাটি গৈ আছে, আজি ভোটাৰ ৰাইট কাটিব, কালিকে আধাৰ ৰাইট কাটিব। এইটো কোনো সংবিধানৰ বস্তু নহয়। ইয়াত চব মানে আমাৰ মানে ইয়াত লেকাঙৰ পৰা একেবাৰে মানে আমাৰ যিবিলাক অধিকাৰ, যি প্ৰাপ্য, সেইখিনি মানে একেবাৰে নীল কৰিবলৈ গৈ আছে। তো মই এই বস্তুটোৰ ওপৰত খুবেই মানে কষ্ট পাইছোঁ, কথাটো জানি পেলাই খুবেই দুখ পাইছোঁ। মই সেইকাৰণে মই সকলো আমাৰ লেকাংবাসী ৰাইজক জনাব বিচাৰিছোঁ যে
সকলোৱে ওলাই আহিব। ইয়াত কাৰোবাৰ ৰাইট কাটিছে, কাৰোবাৰ কাটা নাই, সেইটো ডাঙৰ কথা নহয়, সেইটো ইম্পৰ্টেণ্ট মেটাৰ নহয়। মেইন ইম্পৰ্টেণ্ট মেটাৰটো হৈছে আজি 10জনক কাটিছে, কালিকে 20জনক কাটিব, পৰহিলে 40জনক কাটিব, এনেকৈ কৰি কৰি পেলাই সকলো শেষ কৰি দিব। গতিকে আপোনাৰ ৰাইট একেবাৰে নোহোৱা হ'ব। সেইকাৰণে মই বাৰম্বাৰ কৈছোঁ, আপোনালোকে ওলাই আহক আৰু এই কথা জানিবৰ কাৰণে সকলোৱে ওলাই আহক। কিহৰ ৰাইট কাটিব আমাৰ ইয়াত? আমাৰ ইয়াৰ অধিকাৰ কটা সেইটো নহয়, আমি জানিব লাগিব। তো থैंक यू। मैं एक कथा को सामने दीजिए। फिर से तो बैठे हुए हैं हमारे साथ जो विलेजर्स लोग हैं, और इन लोग का एक्चुअली इनमें से कुछ लोगों का जो वोट्स काटा गया है और किसी का वोट्स नहीं काटा गया है। लेकिन इसका ये मतलब नहीं कि मेरा वोट्स नहीं काटा है बल्कि मैं नहीं आऊँगा, ऐसा कुछ नहीं कि इन लोग भी आए जिनका वोट्स नहीं काटा हुआ है। तो आज का जो एक्चुअली जो प्रेस में हम लोग देने का यही वजह है कि कल टुमोरो इज 11 नवंबर, कल का दिन में हम जितना भी लेकांग के वासी हैं सभी को कल आना ही है किसी भी हालत पे, क्योंकि ये जो हम लोग का एक क्या बोलता है आपका ये फंडामेंटल राइट्स है। आफ्टर ऑल मैं सबसे पहले कुछ चीज़ें में स्पेशली हम लोग अरुणाचल गवर्नमेंट के मैं बोलना चाहूँगा। लाइक हम लोग भी एक इंडियन है, भारतीय नागरिक है, राइट। हम लोग भी क्या बोलते हैं ये अरुणाचल का इनहेबिटेंट है। लेकिन जो देख रहा हूँ कि कुछ हमारे एसटी ब्रदर्स एंड सिस्टर्स ये कहते हैं कि वी आर फ्रॉम आसाम, वी डोंट लुक लाइक अरुणाचल प्रदेश, हम लोग अरुणाचल प्रदेश की देखते नहीं। आई थिंक ये कलर्स और ये बोलने पर जाना नहीं चाहिए, क्योंकि अगर मैं कलर्स में जाऊं और बोलते वक्त जाऊं तो अरुणाचल के लोगों के में भी कुछ हमारे ब्रदर्स है, उनका जो ट्यून है, एक्सेंट है, बिल्कुल ही मिलता नहीं है जैसे नॉर्थ इंडियन के हिसाब से, राइट। सो मेरा इस पर एक ही रिक्वेस्ट है कि लुक्स और बोलने पर ना जाए। इन द सेम वे वी आर असमीज, और हम लोग का जो फ्लुएंसी है, जो एक्सेंट है, ऑब्वियस थोड़ा आप लोगों को जैसे नहीं भी जा सकता, लेकिन वी आर ऑल्सो इंडियन एंड इनहेबिटेंट्स ऑफ अरुणाचल प्रदेश। तो मैं यही चीज़ जो ब्रदर्स लोग से रिक्वेस्ट करूँ कि आप लोग हमें आसाम का बोल के मत बोलिए। एक्चुअली लुक एक बात में जो क्लियर करना चाहूँगा कि वी आर नॉट फ्रॉम आसाम एंड वी आर नॉट माइग्रेटेड। हम लोग माइग्रेट नहीं हुआ है, वी आर डिमार्केटेड। हम लोग को बाय डिफ़ॉल्ट वी आर डिमार्केटेड, सो वी हैव बीन लिविंग हियर। हम लोग यहाँ जो रह रहे हैं आज कल परसों से नहीं। स्टेट अरुणाचल फुल फ्लेज स्टेट नहीं होने से पहले, इंडिपेंडेंस नहीं होने से, हम लोग भारत को स्वाधीन नहीं मिला, तब से हम लोग यहाँ रह रहे हैं। नाउ आई एम 34 ईयर्स ओल्ड, मेरे फादर का 60 ईयर्स हो चुका है, मेरे पापा का पापा यहाँ में रह रहे हैं। डेट मीन सोचिए कितना सालों से हो गया। तो आप लोग हमें ये नहीं कह सकते कि यू आर फ्रॉम आसाम। आपका जो राइट है आप आसाम से मांगिए, ये बोलना बिल्कुल ही गलत रहेगा। तो मैं सबसे दिल से पहले रिक्वेस्ट करूँ कि जितना भी हम लोग विलेजर्स से, इनहेबिटेंट्स से लेकर के कल के दिन में स्पेशली जरूर आप लोग आइए, लार्ज अमाउंट में आइए, ताकि हम लोग असिस्टेंट कमिश्नर का ऑफिस में जाके हम लोग वहाँ किसी प्रकार का स्ट्राइक नहीं करेंगे। सिंपली वी विल आस्क आवर राइट्स कि किस वजह से हम लोग का जो जो राइट है उनको काटा गया है। कुछ मैं एग्जाम्पल्स में देना चाहूँगा। कुछ हमारे एक विलेजर्स है जिनका नाम है चक्रधर सेंसुआ, जो कि कुमारी खाऊजी का है। उनका 2 बेटा है और 2 बुआरी भी है, उनका डॉटर्स इन लो। तो एक लड़का का नाम है ओसिन सेंसुआ, जो उसका बड़ा वाला बेटा, और दूसरा जो अखिम सेंसुआ। इनका दोनों बेटी जो यहाँ का ही है, अरुणाचल का ही है, यहाँ पे शादी हुआ, लेकिन उनका जो रिमार्क्स दिया गया है नो एड्रेस प्रूफ। सो ऐसा बहुत ज़्यादा जेन्युइन चीज़ है। तो इस चीज़ को हम लोग को फाइट करने के लिए सभी को कल आना है। আজি আপোনালোকক মই ক'ব বিচাৰিছোঁ যে আজি এই ইলেকশ্যনৰ ভোট অধিকাৰ কটা হৈ মোৰ ল'ৰা অসীম চেঞ্চুৱা, অশ্বিন চেঞ্চুৱা, এনেকৈ বোৱাৰী দুজনীও কাট গৈছে। তাকে এই উদ্দেশ্যৰ বিষয়ে সকলো ৰাইজক কাইলৈ গাঁও সকলো আহক, ESC অফিচত সমালোচনা কৰোঁ, কি কয় কি নকয়। আৰু যদিহে এইটো হয়, ভৱিষ্যতলৈকে আমাৰ একো অধিকাৰ নাইকিয়া কৰিব গাঁৱত। যদি গাঁৱত ভোট যদি দিবলৈ নাপায়, গাঁওখনত জীয়াই থাকি একো লাভ নাই। অকল যে আমি এই বনৰীয়া হিচাপে এছেম্বলি ইলেকশ্যনতে ভোট দিলে নহ'ব। বনৰীয়াসকলৰ নিচিনা আমাক কৰিবলৈ বিচাৰিছে নেকি ৰাইজে, ESCয়ে? তো সেয়েহে ESCক আমি জনাইছোঁ যে আমাক কিবা এটা উপায় দিয়ক বুলি মোৰ ফালৰ পৰা। नमस्कार, मेरा नाम हुआ श्री गणेश मोरांग, मैं नौखन तिनाली का हूँ। मैं भी अप्लाई किया था मेरा बीबी के लिए, तो काटा गया है। वैसे ही मेरा बीबी का जैसे काटा है आप लोग का भी काटेंगे, इसलिए कल आप लोग 10 बजे को ESC ऑफिस में आ जाइएगा। थैंक यू। नमस्कार,
আজি যিটো ফ্ৰেছ মিট দিবৰ কাৰণে বাধ্য হৈ আছোঁ লেকাঙত মানে লেকাঙৰ সমস্যাখিনি শুনি চাই এই ভোট অধিকাৰখিনি কাটি পেলোৱাৰ কাৰণে বহুত চাইছোঁ মানে চবৰ ভোট অধিকাৰখিনি কাটি পেলাইছে গাঁৱে গাঁৱে চবেই গাঁওখিনি চাইছোঁ আৰু মই এতিয়া আদিবাসী ছ'চাইটিৰ পৰা মই ক'বলৈ বাধ্য হৈছোঁ মানে আমাৰ আদিবাসী মানুহকেইটা বেছিকৈ পিছতীয়া আছে পাছ পৰি আছে এই চবেই জানি শুনি জাগিব লাগে কাৰণ নিজৰ অধিকাৰটো কাটি যোৱাটো কোনো ৰাইট নহয় নিজৰ ফাণ্ডামেণ্টেল ৰাইট আমাৰ যিটো সংবিধানৰ ৰাইট অধিকাৰ যিটো আছে সেইটো পাবলৈ চবক হেৰি আছে অধিকাৰ আছে আৰু চৰকাৰে চবক এইটো হেৰি দিছে তো এইটো কাটি যোৱাৰ কাৰণে বহুত দুৰ্ভাগ্য কথা দুখ লগা কথা কাৰণ আজি এটা গাঁৱত 10টা কাটিছে কালি পৰহি 20টা কাটিব পৰহি এনে কৰোঁতে চব এদায় কৰিব খতম কৰিব আৰু নতুন যিকেইটা নতুন ভৰ্তি কৰা ভৰ্তি কৰিবৰ কাৰণেতো যিটো হেৰি হৈছে চাইছোঁ এতিয়া নতুন ভৰ্তি কৰাকেইটা ভোটাৰ কাৰ্ডটোৱে নাহে নামটো ভৰাই দিলে হৈ গ'ল বুলি কয় অনলাইন কৰিলে হৈ যায় বুলি কয় কিন্তু ভোটাৰ কাৰ্ডে নাহে মই নিজেও মোৰ ডাঙৰ ছোৱালীৰ কাৰণে ট্ৰাই কৰিলোঁ 2টা ছোৱালীৰ কাৰণে ট্ৰাই কৰিলোঁ এটাতো যেনে তেনে আহিলে বাৰু এইটো কৰিম কিন্তু ডাঙৰ ছোৱালীটো নাহিলে এতিয়ালৈকে নাহিলে তো সেইটো কাৰণে এতিয়া চাইছোঁ লিষ্টত মানে চাইছোঁতো বহুতখিনি মানে কাটি গৈছে এতিয়া কমচে কম 2-3 হাজাৰ ভোট মানে লেকাঙত কাটি গৈছে তো এনেকৈ কাটি যোৱাৰ কাৰণে বহুত দুৰ্ভাগ্য কথা দুখ লগা কথা ৰাইজে জানি শুনি জাগি ওলাই আহিব লাগে আৰু ওলাই আহি এইটো যে কেলৈ কাটিছে কি কাৰণে কাটিছে এইটো জানিবৰ কাৰণে এছ চি অফিচত আমি বৈঠক বহিব লাগিব বহি কিনি চবে জানিব লাগে যে কি কাৰণে আমাৰ লেকাঙত মানে ভোট অধিকাৰখিনি কাটি গৈ আছে তো সেইটো কাৰণে এই কাটিবৰ কাৰণে জানিবৰ কাৰণে চবে ৰাইজে জাগি শুনি ওলাই আহক আৰু চবেই জানিব লাগে কোনো এইটো আদিবাসী নহয় বা কোনো ছ'চাইটি হিচাপত নহয় চবেই লেকাঙৰ বাসী লেকাঙৰ ৰাইজ চব জনগোষ্ঠী যি আছে চবেই ওলাই আহিব লাগে আৰু মই বেছি বহলাই নকওঁ ইমানে কৈ মোৰ বক্তব্য নমস্কাৰ